সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে তোমালোকৰ হিষ্টৰী সাবজেক্টৰ কেইটামান খুব ইম্পৰ্টেন্ট 4 মাৰ্কছৰ কমন লং কোৱেশ্চন আনসাৰ বিষয়ে আলোচনা কৰিম আৰু ইয়াৰ পৰা কেইটামান কোৱেশ্চন আনসাৰ তোমালোকৰ এক্সামত কমন পৰি যাব। সো তোমালোকে ভিডিঅ'টো অকনো স্কিপ নকৰাকৈ ভালকৈ চাবা। ইয়াতে প্ৰথম কোৱেশ্চনটো দিয়া আছে মহেঞ্জোদাৰো নগৰৰ বৈশিষ্ট্যসমূহ উল্লেখ কৰা। এই কোৱেশ্চনটো খুব ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, সো এটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে মহেঞ্জোদাৰো নগৰৰ বৈশিষ্ট্যসমূহ হৈছে নাম্বাৰ 1 এখন পৰিকল্পিত নগৰ। হৰপ্পা সভ্যতাৰ প্ৰধান বৈশিষ্ট্য হৈছে নগৰ পৰিকল্পনা। হৰপ্পাৰ খনন কাৰ্যত উদ্ধাৰ হোৱা নগৰসমূহৰ প্ৰধান নগৰ হৈছে মহেঞ্জোদাৰো। হিন্দু উপত্যকা সভ্যতাৰ সকলোবোৰ পুৰাতাত্ত্বিক স্থানৰ ভিতৰত বিখ্যাত আছিল মহেঞ্জোদাৰো। নাম্বাৰ 2 নলা নিৰ্মাণ। নলা নিৰ্মাণ আছিল হৰপ্পা নগৰসমূহৰ আটাইতকৈ উল্লেখযোগ্য বৈশিষ্ট্য। বাটৰ কাষৰ নলাবোৰৰ ওপৰত শিল নাইবা ইটাৰ ঢাকনিৰে ঢাকি ৰাখিছে। নলাৰ পৰিষ্কাৰ কৰি ৰাখিবলৈ ঢাকনিৰ মাজেৰে মানুহ সোমাব পৰাকৈ একোটা ছিদ্ৰ ৰখা হৈছে। ৰাস্তাসমূহ সমান আছিল আৰু সকলোৱে সমকোণীভাৱে কটাকটি কৰিছিল। প্ৰথমে নলাৰ সৈতে ৰাস্তাসমূহ নিৰ্মাণ কৰি পিছত ইয়াৰ কাষে কাষে বিভিন্ন ধৰণৰ ভৱন আৰু গৃহ নিৰ্মাণ কৰা হৈছিল। ইয়াৰ কাৰণ যদি ঘৰৰ লেতেৰা পানীবোৰ ৰাস্তাৰ নলাত পেলাব লগা হয় তেনেহলে সকলো লোকৰ ঘৰৰে যিকোনো এখন দেৱাল ৰাস্তাৰ কাষত হ'ব লাগে। নাম্বাৰ 3 গৃহ স্থাপত্য। হৰপ্পা সভ্যতাত গৃহ নিৰ্মাণৰ বহুতো সমল উদ্ধাৰ হৈছে। মহেঞ্জোদাৰো আৰু হৰপ্পা চহৰৰ ঘৰবোৰ পুৰা আৰু ৰ'দত শুকুৱাই ডুবি তিতাৰে নিৰ্মাণ কৰা হৈছিল। ইয়াতে পুৰা হ'ব লাগিছিল। ঘৰ সজা কামত কাঠ ব্যৱহাৰ কৰিছিল। ঘৰবোৰৰ মাজত একোখনকৈ চোতাল আৰু ইয়াৰ চাৰিওফালে কোঠাসমূহ আছিল। গৰম দিনত ৰন্ধা বঢ়া আৰু তাঁত বোৱা কাম কৰিছিল। ঘৰবোৰৰ তলৰ মহলৰ বেৰত কোনো খিৰিকী নাছিল। কিছুমান ঘৰ 2-3 মহলীয়া আৰু আহল বহল আছিল। নাম্বাৰ 4 দুৰ্গ। হৰপ্পা সভ্যতাত দুৰ্গ নিৰ্মাণ কৰা হৈছিল। বাহিৰা শত্ৰুৰ হাতৰ পৰা ৰক্ষা পাবলৈ তেওঁলোকে দুৰ্গ নিৰ্মাণ কৰিছিল। দুৰ্গৰ ভিতৰত ভঁৰাল নিৰ্মাণ কৰি লৈছিল। ইয়াৰ ভিতৰত হৰপ্পাৰ বৃহৎ ৰাজহুৱা ভঁৰালটোৰ কথা উল্লেখ কৰিছে। এই ভঁৰাল ঘৰটো উত্তৰে দক্ষিণে। ঘৰটোৰ দৈৰ্ঘ্য 169 ফুট আৰু প্ৰস্থ 135 ফুট। মাজভাগত 23 ফুট বহল এটা পথ পোৱা গৈছে। সেই ভঁৰাল ঘৰটোক সমানে দুটা ভাগত ভাগ কৰা হৈছে। সো এতিয়া কুৱেশ্চন নাম্বাৰ 2 টোলৈ হৰপ্পীয় সংস্কৃতিৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে চমুকৈ লিখা। এইটো প্ৰিভিয়াছ ইয়াৰ ৰিপিট হোৱা কুৱেশ্চন হয়, সো এইটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে হৰপ্পা সভ্যতাৰ ধৰ্মীয় বিশ্বাস সম্পৰ্কে সঠিকভাৱে জানিব পৰা নাযায় কাৰণ হৰপ্পা সভ্যতাৰ কোনো লিখিত উৎস আৱিষ্কাৰ হোৱা নাই, কিন্তু ইতিহাসবিদসকলে প্ৰাপ্ত কিছুমান বস্তু ধৰ্মীয় ক্ষেত্ৰত জড়িত বুলি বিশ্বাস কৰে। এনে বস্তুবোৰৰ ভিতৰত পুৰা মাটিৰ সজা কিছুমান নাৰী মূৰ্তি পাইছে। এই নাৰী মূৰ্তিসমূহ মাতৃ দেৱী মূৰ্তি বুলি বিশ্বাস কৰে। মহেঞ্জোদাৰোত আৱিষ্কৃত ডাঙৰ গা ধোৱা ঘৰ, কালিবাংগান আৰু লুঠাৰ আৱিষ্কৃত অগ্ননি বেদী ধৰ্মীয় ক্ষেত্ৰত জড়িত বুলি বিশ্বাস কৰে। ধৰ্মীয় ৰীতি নীতি জড়িত বুলি অনুমান কৰা কিছুমান চিলমোহৰ আৱিষ্কাৰ হৈছে। কিছুমান চিলমোহৰত এখন ভৰি আনখনৰ ওপৰত তুলি দি যোগী ভংগী বহি থকা পুৰুষ মূৰ্তিও আৱিষ্কৃত হৈছে। এই পুৰুষ মূৰ্তিটো হিন্দু ধৰ্মৰ দেৱতা শিৱৰ চাৰিত্ৰিক বৈশিষ্ট্যৰ মূৰ্তি পণ্ডিতসকলে অনুমান কৰিছে। সো এতিয়া কুৱেশ্চন নাম্বাৰ 3 লৈ মহাজন পথসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ আলোচনা কৰা, নাইবা এই কুৱেশ্চনটো এই ধৰণৰ দিব পাৰে যে মহাজন পথসমূহৰ বিশেষ বৈশিষ্ট্যসমূহ লিখা। এই কুৱেশ্চনটো খুবেই ইম্পৰ্টেন্ট হয় এই বৰ্ষৰ এক্সামৰ বাবে, সো এইটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে প্ৰাচীন ভাৰতৰ ইতিহাসত খ্ৰীষ্টপূৰ্ব 6ষ্ঠ শতিকাটো পৰিৱৰ্তনৰ যুগ বুলি অভিহিত কৰা হৈছিল। এই যুগটোৰ লগত প্ৰাচীন ৰাজ্যসমূহৰ গঠন প্ৰক্ৰিয়া আৰু নগৰ বিকাশৰ লোৰ ব্যৱহাৰ, মুদ্ৰাৰ বিকাশ আদি কথাসমূহ জড়িত হৈ আছে। এই যুগটোতে বৌদ্ধ আৰু জৈন ধৰ্মৰ উৎপত্তিৰ বিভিন্ন দাৰ্শনিক চিন্তাধাৰাৰ বিকাশ ঘটিছিল। প্ৰাচীন বুদ্ধ আৰু জৈন গ্ৰন্থসমূহত 16খন ৰাজ্য আছিল আৰু সেইবোৰকে 16 মহাজন পথ বুলি কোৱা হয়। মহাজন পথসমূহৰ প্ৰধান বৈশিষ্ট্যসমূহ হ'ল ক নম্বৰ বেছিভাগ মহাজন পথত ৰজাই শাসন কৰিছিল। খ নম্বৰ আন কিছুমান এক শ্ৰেণীৰ 2-4জন লোকে শাসন কৰিছিল যিবোৰক গণ বা সংঘ ৰাষ্ট্ৰ বুলি কোৱা হৈছিল। গ নম্বৰ প্ৰত্যেক মহাজন পথতে একোখন ৰাজধানী আছিল যিবোৰ গড় মাৰি সুৰক্ষিত কৰা হৈছিল। ঘ নম্বৰ 6ষ্ঠ শতিকাৰ পৰা ব্ৰাহ্মণসকলে সংস্কৃত গ্ৰন্থসমূহ ৰচনা কৰিছিল। ঙ নম্বৰ শাসকসকল সক্ৰিয় হোৱাটো বাঞ্ছনীয় আছিল। সো এতিয়া কুৱেশ্চন নাম্বাৰ 4 টোলৈ মগধৰ উত্থানৰ 4টা কাৰণ লিখা। এই কুৱেশ্চনটো প্ৰিভিয়াছ ইয়াৰ ৰিপিট হোৱা কুৱেশ্চন হয়, সো এইটো ভালকৈ চাবা। ইয়াৰে এনসাৰটো হৈছে মগধৰ উত্থানৰ 4টা কাৰণ হ'ল নাম্বাৰ 1 প্ৰথমে মগধ আছিল প্ৰকৃতিৰ প্ৰদত্ত সুৰক্ষাৰে সুৰক্ষিত এখন নদীমাতৃক ৰাজ্য। ইয়াৰ চাৰিওফালে পাহাৰ আগলি থকাত ই অত্যন্ত সুৰক্ষিত আছিল। ইয়াৰ সাৰুৱা মাটিত হোৱা কৃষি উৎপাদনৰ স্বাভাৱিকতেই অঞ্চলটোলৈ সমৃদ্ধি কৰি আনিছিল। নাম্বাৰ 2 মগধত খনিজ সম্পদ মূলতঃ লৌহ পোৱা গৈছিল প্ৰচুৰ পৰিমাণে। ই দেশৰ কৃষি উৎপাদনৰ পৰা যুদ্ধ বিগ্ৰহৰ অস্ত্ৰ-শস্ত্ৰলৈকে বৃহৎ বৰঙণি আগবঢ়াইছিল। নাম্বাৰ 3 মগধৰ হাবিত বিস্তৰ হাতী পোৱা গৈছিল আৰু এই হাতীৰে দুৰ্ভেদ্য হস্তী বাহিনী গঠন কৰিছিল। নাম্বাৰ 4 গংগা আৰু ইয়াৰ উপনদীসমূহৰ যোগেদি আন্তঃ আৰু বহি বাণিজ্য চলাবলৈ যাতায়াত আৰু যোগাযোগ ব্যৱস্থা সুচল আছিল। ফলত বাণিজ্যত মগধে এক শক্তিশালী স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। সো এতিয়া কুৱেশ্চন নাম্বাৰ 5 টোলৈ
কুৱেশ্যনছ নম্বৰ 5 টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট তোমালোকৰ যদি কোনোবাই এই চেনেলটোত প্ৰথমবাৰৰ বাবে আহিছা বা নতুনকৈ ভিজিট কৰিছা তেতিয়াহ'লে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া কিয়নো এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো সাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেচন কৰাই আছো আৰু ইম্পৰ্টেন্ট কুৱেশ্যন আনসাৰ পিডিএফ ফাইলসমূহ টেলিগ্ৰাম চেনেলত দি আছো সো তোমালোকে টেলিগ্ৰাম চেনেলত জয়েন কৰি ল'বা লিংক কমেন্ট বক্সত বা ডেসক্ৰিপচন বক্সত পাই যাবা কুৱেশ্যনছ নম্বৰ 5 টোত দিয়া আছে স্তূপসমূহ কিয় আৰু কেন্দ্ৰ নিৰ্মাণ কৰা হৈছিল বৰ্ণনা কৰা ইয়াৰে এনসাৰটো হৈছে সেই সময়ত স্তূপ নিৰ্মাণ কৰাৰ উদ্দেশ্য কি আছিল উত্তৰটোত এইটো ক'ব পাৰি যে কিছুমান ঠাই বুদ্ধৰ অৱশিষ্টৰ সৈতে জড়িত আছিল যেনে তেওঁৰ চিতা ভস্ম অস্থি বা তেওঁৰ দ্বাৰা ব্যৱহৃত বস্তু তাত পুতি থোৱা হৈছিল এইবোৰ ঠাপ মাৰি দিছিল আৰু স্তূপ নামে জনা গৈছিল স্তূপ নিৰ্মাণ কৰা পৰম্পৰা প্ৰাক বৌদ্ধ যুগৰ হ'ব পাৰে কিন্তু এইবোৰ বৌদ্ধ ধৰ্মৰ সৈতে জড়িত হৈ আছিল এইবোৰে বুদ্ধৰ অৱশিষ্ট বহন কৰাৰ বাবে পবিত্ৰ বুলি গণ্য কৰা হৈছিল গোটেই সববোৰক বুদ্ধদেৱ আৰু বুদ্ধ ধৰ্মৰ দুয়োটাৰ প্ৰতীক বুলি পূজা কৰিছিল বুদ্ধ সাহিত্য অশোক বন্দনা মতে অশোকে বুদ্ধদেৱৰ চিতা ভস্ম প্ৰত্যেকখন উল্লেখযোগ্য নগৰতে বিলাইছিল কথিত আছে যে অশোকে দেশ জুৰি ৮৪,০০০ স্তূপ নিৰ্মাণ কৰাইছিল অৱশ্যে এই সংখ্যাটো অতিৰঞ্জিত যেন ধাৰণা হয় কেইবা শতিকাৰ পিছত হিউৱেন চাঙে ভ্ৰমণ কৰাৰ সময়ত ভাৰতত বহুতো স্তূপ দেখাৰ কথা উল্লেখ কৰিছে তাৰ ভিতৰত হাৰহুট হাসি অমৰাৱতী হাৰনাথ আদিয়ে প্ৰধান অট্টালিকা নিৰ্মাণ আৰু সেইবোৰৰ অলংকৃত কৰিবৰ কাৰণে দান আগবঢ়োৱাৰ তথ্য স্তূপৰ বেৰা আৰু স্তম্ভবোৰত থকা লিপিৰ পৰা জনা গৈছে কিছুমান দান হাতবাহন ৰজাসকলে আগবঢ়াইছিল অন্য কিছুমান আগবঢ়াইছিল নিগমবোৰে যেনে হাসি স্তূপৰ এখন তোৰণৰ নিৰ্মাণ ব্যয় বহন কৰিছিল হাতী দাঁতৰ কাম কৰা শিল্পীসকলে শ শ পুৰুষ মহিলাই আগবঢ়োৱা দান নাম উল্লেখ কৰিছিল কেতিয়াবা কেতিয়াবা তেওঁলোকে তেওঁলোকৰ গাঁও আৰু চহৰৰ নামো উল্লেখ কৰিছিল ইয়াৰ উপৰি তেওঁলোকৰ জীৱিকা আৰু তেওঁলোকৰ সম্বন্ধীয় লোকৰ নামো উল্লেখ কৰিছিল ভিক্ষু আৰু ভিক্ষুণীসকলেও এইবোৰৰ নিৰ্মাণৰ বাবে দান বৰঙণি আগবঢ়াইছিল সো এতিয়া কুৱেশ্যনছ নম্বৰ 6 টোলৈ ফুলগুৰিৰ ধেৱা কি এই বিদ্ৰোহ কিয় হৈছিল আৰু ইয়াৰ পৰিণতি কি আছিল এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেন্ট হয় আৰু এই বৰ্ষৰ এক্সামত অহাৰ খুবেই চান্স আছে সো এইটো ভালকৈ চাবা ইয়াৰে এনসাৰটো হৈছে ব্ৰিটিছৰ অৰ্থনৈতিক শোষণৰ বিৰুদ্ধে অসমত হোৱা এক গুৰুত্বপূৰ্ণ বিদ্ৰোহ আছিল ইয়াকে ফুলগুৰিৰ ধেৱা বুলি কোৱা হয় ফুলগুৰিৰ বিদ্ৰোহ বিষয়ে তলত আলোচনা কৰা হ'ল ব্ৰিটিছ চৰকাৰ নিজাববীয়াকৈ কানি বিক্ৰী কৰিবলৈ লোৱাত আফু খেতি কৰি জীৱন যাপন কৰিছিল আফু খেতি কৰা চৰচাপলি আৰু পথাৰত চৰকাৰে খাজনা 30% বৃদ্ধি কৰিছিল ইয়াৰ কাৰণে আফু খেতি কৰা নগাঁৱৰ কৃষকে অধিক ভুগিব লগা হৈছিল ইয়াৰ উপৰিও তেওঁলোকে তামোল পাণৰ ওপৰত চৰকাৰে কৰ লগাব বুলি বাতৰি প্ৰকাশ কৰিছিল এইবিলাকৰ কাৰণে প্ৰতিবাদ কৰিবলৈ নগাঁৱৰ পৰা 12 কিলোমিটাৰ আঁতৰত লালুং জনজাতি অধ্যুষিত ফুলগুৰিত 1861 চনৰ 17 ছেপ্টেম্বৰত ৰাইচ মিল অনুষ্ঠিত কৰিছিল সেই ৰাইচ মিলত প্ৰায় 1500 কৃষকে আফু খেতি বন্ধৰ নিৰ্দেশ বাতিল কৰিবলৈ আৰু তামোল পাণৰ ওপৰত কোনো ধৰণৰ কৰ নলগাই সেই কথা তেওঁলোকে উপায়ুক্তক জনোৱাৰ সিদ্ধান্ত লৈছিল নগাঁৱৰ উপায়ুক্ত লে হাবাৰ্ট কনছে ৰাইজৰ আবেদনৰ প্ৰতি সঁহাৰি নজনাই তেওঁলোকক বেয়া ব্যৱহাৰ কৰিছিল ক্ষোভিত ৰাইজে হ'ব লাগিছিল ইয়াৰ প্ৰতিবাদ কৰিবলৈ 15 অক্টোবৰৰ পৰা 5 দিন ধৰি ফুলগুৰিত ৰাইচ মিল পাতিলে সেই মেলত প্ৰথম দিনা সমবেত প্ৰায় 1000 মানুহ আছিল তাৰে 600 লোকে হাতত লাঠি লৈ আছিল মেল ভাঙিবলৈ পুলিচ অহাত ৰাইজে পুলিচক খেদি পঠায় দিনক দিনে ৰাইজৰ সংখ্যা বাঢ়ি আহিছিল দূৰ দূৰণিৰ পৰা ৰাইজ আহি সভাত যোগ দিছিল 18 তাৰিখে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে সহকাৰী কমিছনাৰ ডেকা সামৰিক বিষয়া লে সিংগাই তেওঁ নিজে এটি পুলিচ বাহিনী লৈ সভাস্থলত উপস্থিত হৈছিল ৰাইজৰ ফালৰ পৰা জাতি কলিতাই সাহাবক কৈছিল যে জিলা কৰ্তৃপক্ষই তেওঁলোকৰ দাবীবিলাকৰ প্ৰতি কোনো সঁহাৰি নজনোৱাৰ কাৰণে ৰাইজে ঊৰ্ধ্বতন কৰ্তৃপক্ষৰ কাষ চপাৰ কথা ভাবিছে সেই কথা শুনি সিংগাৰে উত্তেজিত হৈ ৰাইজক মেল স্থান ত্যাগ কৰিবলৈ নিৰ্দেশ দিলে আৰু ৰাইজৰ হাতত থকা লাঠিবোৰ তেওঁ কাঢ়ি আনিবলৈ ধৰিলে লাঠিবোৰ তেওঁ কাঢ়ি আনিব কাৰণ আজোৰা কৰি থাকোতে ৰাইজৰ মাজেৰে মাছমৰীয়া এজনে সিংগাৰ মূৰত লাঠিৰে কুবাই তেওঁক মাটিত বগৰাই দিলে ৰাইচমেলত থকা আনবোৰ লোকে সিংগাৰক মৰিয়াই মাৰি হটু কলং নদীত পেলাই দিলে সো এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেন্ট হয় এইটো ভালকৈ চাবা এতিয়া কুৱেশ্যনছ নম্বৰ 7 লৈ মনিৰাম দেৱান কোন আছিল তেওঁ কিয় ব্ৰিটিছ বিৰোধী হৈছিল চমুকৈ লিখা এই কুৱেশ্যনছটো খুবেই ইম্পৰ্টেন্ট হয় সো এইটো ভালকৈ চাবা ইয়াৰে এনসাৰটো হৈছে অসমত ব্ৰিটিছ শাসনৰ প্ৰাৰম্ভিক কালছোৱাত অসমৰ ৰাজনীতিত গুৰুত্বপূৰ্ণ অংশগ্ৰহণ কৰা মনিৰাম ডক্টৰ বৰভাণ্ডাৰ বৰুৱা অৰ্থাৎ চমুকৈ মনিৰাম দেৱানৰ জন্ম হৈছিল মনিৰাম দেৱান অসমৰ প্ৰথমজন চাহ খেতিয়ক ৰূপে প্ৰতিষ্ঠিত আছিল 1857 চনৰ বিদ্ৰোহত শ্বহীদ হৈছিল আৰু অসমৰ মনিৰাম দেৱান প্ৰথম লানি ব্ৰিটিছ বিৰোধী বিদ্ৰোহত আন বহুতৰৰ দৰে মনিৰাম দেৱান বিদেশী শাসকৰ পক্ষতে আছিল হিন্দুস্তানী চিপাহী বা পাহাৰীয়া জনজাতিসকলৰ সহায় পোৱাটো সম্ভৱ হৈ উঠা নাছিল সেইবাবে তেওঁ এই বিদ্ৰোহৰ সমৰ্থন কৰা নাছিল ইংৰাজ চৰকাৰ তেওঁৰ প্ৰতি আকৰ্ষিত হৈছিল মনিৰামে ইংৰাজ বাৰ্মা যুদ্ধৰ পিছত পাহাৰীয়া জনজাতিসকলৰ বহ কৰোতে ইংৰাজক সহায় কৰিছিল এই সমূহৰ কাৰণে তেওঁৰ প্ৰতি আকৰ্ষিত হয় নিউফিল্ড সাহেবে দেৱানক উজনি অসমৰ তহচিলদাৰ পদ অৰ্পণ কৰিছিল মানক খেৰাই অসমত শাস্তি প্ৰতিষ্ঠা কৰাৰ বাবে তেওঁ ব্ৰিটিছৰ ওপৰত ইমানে বিশ্বাস হৈছিল যে
অতীজৰ প্ৰিয়ব্ৰত ৰজা আৰু স্বৰ্গৰ ইন্দ্ৰৰ লগত তেওঁলোকক তুলনা কৰিছিল। হেজাৰ হেজাৰ বছৰ ইংৰাজ শাসন কামনা কৰিছিল। 1833 চনত আৰম্ভ হোৱা পুৰন্দৰ শাসনতো তেওঁ বৰভাণ্ডাৰ বৰুৱা বিষয়ে পাইছিল আৰু ৰজাৰ মুখ্য পৰামৰ্শদাতা আছিল। মণিৰাম দেৱান কলিকতাত থাকোঁতে উত্তৰ আৰু মধ্য ভাৰতত ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহৰ অগনি জ্বলি উঠিছিল। এই সুযোগ দেৱানে গ্ৰহণ কৰি অসমত সশস্ত্ৰ সংগ্ৰামৰ প্ৰস্তুতি চলালে। দেৱানে কলিকতাৰ বঙালী ভদ্ৰলোক মধু মল্লিকক তেওঁ সহকাৰী হিচাপে অসমলৈ পঠালে। হলৰদৰ সহযোগী হৰনাথ বৰুৱা দাৰোগাই মণিৰামে তেওঁৰ নিৰ্দেশত লিখা বহুতো বিদ্ৰোহ সম্পৰ্কীয় চিঠি হস্তগত কৰিছিল। সেইবাবে মণিৰামক কলিকতাতে বন্দী কৰি ৰাখিছিল। এই কুৱেশ্যনটো ভালকৈ চাবা। এতিয়া অহা কুৱেশ্যন নম্বৰ 8 লৈ অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণবোৰ চমুকৈ ব্যাখ্যা কৰা। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয়, এইটো ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে অসমত 1857 চনৰ বিদ্ৰোহৰ বিফলতাৰ কাৰণসমূহ হ'ল নম্বৰ 1 1857 খ্ৰীষ্টাব্দৰ বিদ্ৰোহ ভাৰতৰ আনবোৰ ঠাইত সম্প্ৰসাৰিত হৈছিল। অসমত তেনেদৰে হোৱা নাছিল। সমগ্ৰ অসমত উত্তেজনা সৃষ্টি কৰি মটকসকলে বিদ্ৰোহ আৰু চাহ বনোৱা অসহযোগেৰে আৰম্ভ কৰোঁতে ইয়াৰে সমাপ্ত হৈছিল। ব্ৰিটিছৰ ঠাইত দেশীয় ৰজাৰ শাসন প্ৰতিষ্ঠা কৰাৰ লক্ষ্যত উপনীত হ'ব পৰা নাছিল। কৰ্ণেল হলৰইডৰ অসমীয়া লঘু সাগৰ দুৱৰীৰ দৰে এজন সাধাৰণ কৰ্মচাৰী। নম্বৰ 2 জনসাধাৰণক প্ৰত্যক্ষভাৱে জড়িত কৰি ওচৰ চুবুৰীয়া পাহাৰীয়া জনজাতিসকলক লৈ এটা সংঘবদ্ধ প্ৰতিষ্ঠা উমৈহতীয়া শত্ৰুৰ বিৰুদ্ধে লৈছিল। এই নেতৃত্বই আছিল দুৰ্বলতা। নম্বৰ 3 ভাৰতৰ অন্য ঠাই বিদ্ৰোহৰ দৰে অসমৰ নেতাসকলে সংস্কাৰ কৰি পুৰণি ৰাজতান্ত্ৰিক শাসকে দেশীয় ৰজাৰ যোগেদি ঘূৰাই আনিবলৈ বিচাৰিছিল। পূৰ্বৰ আহোম ৰাজতন্ত্ৰক আভ্যন্তৰীণ বিদ্ৰোহ ডাঙৰীয়া আৰু ৰাজকোঁৱৰসকলৰ মাজত অন্তৰ্কলহে কুলসিত কৰিছিল। ৰাজ্যৰ শান্তি আৰু প্ৰগতি বাধা সৃষ্টি কৰিছিল। মণিৰামৰ দৰে নেতাই প্ৰধানকৈ সম্ভ্ৰান্ত শ্ৰেণীৰ সা সুবিধাৰ বাবে আহোম ৰাজতন্ত্ৰ পুনৰ প্ৰতিষ্ঠা হোৱাটো বিচাৰিছিল। নম্বৰ 4 কৃষক শ্ৰেণীটো খাজনাৰ বৃদ্ধিৰ ফলত অসন্তুষ্ট হৈছিল। নম্বৰ 5 অসমৰ পশ্চিমীয়া শিক্ষাৰে শিক্ষিত লোকসকলে ভাৰতৰ আন ঠাইৰ শিক্ষকসকলৰ দৰে এই বিদ্ৰোহক পিঠি দিছিল। আনন্দৰাম ঢেকিয়াল ফুকনে ৰাজনৈতিক মুক্তিতকৈ ছত্ৰছায়াতে অসমৰ অৰ্থনৈতিক আৰু সাংস্কৃতিক বিকাশ বিচাৰিছিল। হৰনাথ বৰুৱা, মণিৰাম শৰ্মা, ঘিনলগা গগৈ আৰু নিৰ্মল হাজৰিকা আদি তেওঁলোকে বিদ্ৰোহীসকলৰ বিৰুদ্ধে সাক্ষী গোটাই চৰকাৰক সহায় কৰিছিল। নম্বৰ 6 কলিকতাত থাকি যাতায়াত আৰু যোগাযোগ ব্যৱস্থাৰ অনুগ্ৰহৰ্তাৰ দিনত মণিৰাম দেৱানৰ বাবে অসমত বিদ্ৰোহ ফলপ্ৰসূভাৱে পৰিচালিত কৰাটো সম্ভৱ নাছিল। এতিয়া অহা কুৱেশ্যন নম্বৰ 9 লৈ হৰপ্পাৰ লোকসকলে হস্তনিৰ্মিত সামগ্ৰী প্ৰস্তুত কৰিবলৈ কেঁচা মাল কিদৰে সংগ্ৰহ কৰিছিল। এই কুৱেশ্যনটো খুবেই ইম্পৰ্টেণ্ট হয় আৰু প্ৰিভিয়াছ ইয়াৰত ৰিপিট হোৱা কুৱেশ্যন হয়, এইটোও ভালকৈ চাবা। ইয়াৰে এনচাৰটো হৈছে হৰপ্পা সভ্যতাৰ লোকসকলে হস্তনিৰ্মিত সামগ্ৰীবোৰ প্ৰস্তুত কৰিবলৈ কেঁচা সামগ্ৰীবোৰ নানা উপায়েৰে সংগ্ৰহ কৰিছিল। উদাহৰণ হিচাপে নাগেশ্বৰ আৰু বালাকটত বসতি স্থাপন কৰি শংখ সংগ্ৰহ কৰিছিল। হিন্দু সভ্যতাৰ যুগত তাম, ব্ৰঞ্জ, ৰূপ আৰু সোণৰ ব্যৱহাৰ আছিল। দক্ষিণ ভাৰতৰ ৰাজস্থান আৰু আফগানিস্তানৰ পৰা তাম আমদানি কৰি আফগানিস্তানৰ স্ৰোতঘাটৰ পৰাণীৰ মূল্যৱান পাথৰ লেপিছ লাজুলী সংগ্ৰহ কৰিছিল। গুজৰাটৰ ভৰাচৰৰ পৰা কাৰ্নিলিয়ান, ৰাজস্থান আৰু উত্তৰ গুজৰাটৰ পৰা শ্বেতপাথৰ আৰু আন ধাতু ৰাজস্থানৰ পৰা সংগ্ৰহ কৰিছিল। নদীৰ বালিৰ পৰা সোণ সংগ্ৰহ কৰা হৈছিল। ৰাজপুতানা, দক্ষিণ ভাৰত পাৰক্ষ আৰু আফগানিস্তান আদি অঞ্চলৰ পৰা হি আমদানি কৰা হৈছিল। এইখিনিতে মই তোমালোকক এটা কথা জনাই দিওঁ যে আৰু প্ৰায় 10টামান লং কুৱেশ্যন এনচাৰ আলোচনা কৰিবলৈ আছে। যিহেতু এইটো ভিডিঅ'টো বহু বেছি লং হৈ গৈছে, সেইবোৰ কুৱেশ্যন এনচাৰ মই আলোচনা কৰি নিদিওঁ। তোমালোকৰ স্ক্ৰীণত শ্ব' হৈ থাকিব, তোমালোকে ষ্টপ কৰি ভিডিঅ'টো লিখি ল'বা বা স্ক্ৰীণশ্বট মাৰি ল'বা। যিহেতু মই যদি কুৱেশ্যন এনচাৰবোৰ আলোচনা কৰোঁ ভিডিঅ'টো আৰু বহু বেছি লং হৈ যাব, সেইকাৰণে স্ক্ৰীণত দি দিম মই।